নমস্কাৰ স্পিনসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পোৰেশ্যন লিমিটেড ডিব্ৰুগড়ত নতুনকৈ চাকৰি মুকলি হৈছে। আলোচনী পদসমূহৰ বিষয়ে আলোচনা কৰোঁ। শেষলৈকে চাব, তেতিয়াহে গম পাব যে কেনেদৰে এপ্লাই কৰিব লাগিব, পোষ্ট কিমান আছে, চেলাৰী কিমান হ'ব, জব লোকেশ্যন ক'ত হয়, সকলোখিনি। ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰত ইঞ্জিনিয়াৰ, অফিচাৰ এণ্ড এছিষ্টেণ্ট মেনেজাৰত 5টা পদ মুকলি হৈছে, যাৰ এপ্লাই কৰা লাষ্ট ডেট হৈছে 14 এপ্ৰিল 2025। ইঞ্জিনিয়াৰ জবটোৰ বাবে কোৱালিফিকেশ্যন লাগিব ফুল টাইম BE BTech ডিগ্ৰী ইন কেমিকেল মেকানিকেল ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং উইথ মিনিমাম 3 years post qualification executive experience in a PSU, a large private sector process industry. ইয়াৰ চেলাৰী হ'ব 16,400 পৰা 40,500 ভিতৰত। আৰু অফিচাৰৰ ৰেংক হৈছে এটা মুকলি হৈছে। ইয়াৰ বাবে কোৱালিফিকেশ্যন বিচৰা হৈছে ফুল টাইম BE BTech ইন ফায়াৰ ইঞ্জিনিয়াৰিং উইথ মিনিমাম 3 year post qualification experience with executive experience in fire in a PSU, a large private sector industry. ইয়াৰ বাবে চেলাৰী হৈছে 16,400 পৰা 40,500 ভিতৰত। ইঞ্জিনিয়াৰৰ পোষ্ট মুকলি হৈছে। ইঞ্জিনিয়াৰৰ বাবে ফুল BE BTech ডিগ্ৰী ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং উইথ মিনিমাম 3 years post qualification executive experience in line in a PSO, a large private sector. ইয়াৰ বাবে চেলাৰী হৈছে 16,400 পৰা 40,500 ভিতৰত। ইঞ্জিনিয়াৰ মেকানিকেল, ইয়াৰ বাবে পোষ্ট হৈছে এটা। ইয়াৰ ফুল টাইম BE BTech ডিগ্ৰী ইন মেকানিকেল ইঞ্জিনিয়াৰিং উইথ 3 year post qualification executive experience in line in a PSO, a large private sector process industry. এছিষ্টেণ্ট মেনেজাৰ পোষ্ট এটা মুকলি হৈছে। ইয়াৰ বাবে কোৱালিফিকেশ্যন বিচৰা হৈছে candidate must be a graduate in any discipline with a full time MBA from an Indian university institute recognized by an appropriate statutory authority with a minimum 5 years of professional qualification and executive experience in liaison with government offices, government institutions and autonomous bodies etc. ইয়াৰ চেলাৰী হৈছে 20,600 পৰা 46,500 ভিতৰত। মেক্সিমাম এজ লিমিট দিয়া হৈছে 40 years। এজ ৰিলেক্সেশ্যন আপোনালোকে BVFCLৰ অফিচিয়েল নৰ্মছ মতে পাব। এপ্লিকেশ্যন ষ্টাৰ্টিং ডেট হৈছে 5 মাৰ্চ 2025 আৰু ইয়াৰ শেষ ডেট হৈছে 14 এপ্ৰিল 2025। ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নাই। হাউ টু এপ্লাই, আপোনালোকে কিদৰে এপ্লাই কৰিব, আপোনালোকে গুগলৰ BVFCL বুলি চাৰ্চ কৰাৰ লগে লগে এটা ৱেব পেজ খোল খাব। সেই ৱেব পেজটোত আপোনালোকে প্ৰথম ইম্পৰ্টেণ্ট লিংক ছেকশ্যনত গৈ তাত দেখিবই BVFCL ৰিকুৱাৰমেণ্ট বুলি আহিব। তাত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এটা নতুন পেজ খোল খাব। তাত আপোনালোকে নিজৰ পাৰ্চনেল ডিটেইলছ, পান কাৰ্ড, আধাৰ কাৰ্ড, ডেট অফ বাৰ্থ, মেট্ৰিকুলেশ্যন চাৰ্টিফিকেট, HS চাৰ্টিফিকেট, ডিগ্ৰী চাৰ্টিফিকেট আৰু এক্সট্ৰা কো কাৰিকুলামৰ চাৰ্টিফিকেট আৰু সেইবোৰ আপোনালোকে তাত জমা দিব। জমা দি ছাবমিট কৰিব। তাৰপিছত আপোনালোকে এটা ছাবমিট কৰাৰ পিছত এটা ৰেফাৰেঞ্চ ID দিব। সেই ৰেফাৰেঞ্চ ID আপোনালোকে লগত ৰাখিব। যেতিয়া এডমিট কাৰ্ড ডাউনলোড কৰিব, সেই ৰেফাৰেঞ্চ IDটো হেল্প কৰিব। অনলাইন এপ্লিকেশ্যনৰ লিংকটো মই এতিয়া আপোনালোকক দেখাই দিছোঁ। এইটো হৈছে এই অনলাইন ইয়াৰ এপ্লিকেশ্যনৰ লিংক, মই যিটো আপোনালোকক দি দিম। প্ৰথমে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ ছাবমিট কৰি দিব লাগিব। এইখন হৈছে অফিচিয়েল নটিফিকেশ্যনখন। যথেষ্ট ভাল জব হয়, আপোনালোক সকলোৱে ইয়াত এপ্লাই কৰিব পাৰে। ইমানখিনি আছিলে আজি ভিডিঅ'টো। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব আৰু লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।